কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম। শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুক্ত নিষ্পৃহাং প্ৰতিপদপনীলদানন্দ দাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তান ভক্তানুপিতান চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি ৰাম। নামঘোষা ব্যাখ্যাৰ নিন্দা ঘোষা নং 42 আৰু 43। কৃষ্ণক নভজি যি জীৱই আত্মঘাতী হৈছে সেই জীৱক আকৰ্ষণ কৰি যে দুখখিনি চিনাব পাৰে সেই নিন্দা। কোনো ব্যক্তিকে নিন্দা কৰাৰ অধিকাৰ আমাৰ নাই, কিন্তু প্ৰতিজন ব্যক্তিৰে ভিতৰত সুপ্ত হৈ থকা সৎগুণ আৱিষ্কাৰ কৰি তেওঁৰ প্ৰশংসা কৰাৰ দায়িত্ব কিন্তু আমাৰ আছে। এই কথা সদায় মনত ৰাখিব লাগে যে দুষ্টৰ প্ৰশংসা আৰু বন্ধুত্বটো বিপদ আছে, কিন্তু সন্তৰ ক্ৰোধ বা নিন্দাটো আমাৰ মংগল আছে। আমাৰ দুখখিনি দেখুৱাই দিয়াৰ কাৰণে এই সন্ত মহাপুৰুষৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈহে ৰ'ব লাগে। জীৱনত কোনো দোষ, কোনো ভুল নকৰা, কোনো স্বাৰ্থ নথকা আদৰ্শ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আহিব লগা 17জনা ঘোষাত 42 নং ঘোষাজোকাৰ পৰা 59 নং ঘোষাজোকালৈকে নিন্দা লিখিছে। এই মহাপুৰুষজনাই নিন্দা কৰোঁতেও ইমান সভ্য শব্দ, জ্ঞানপূৰ্ণ শব্দ, মৰম লগা শব্দ ব্যৱহাৰ কৰিছে, সেয়া চিন্তা কৰিলে আচৰিত লাগে। আহক আমি 42 নং ঘোষাজোকা পাঠ কৰিছোঁ। নাৰায়ণ হেন ইটো শবদ আশ্ৰয় মুখে বশৱতী বচন আশ্ৰয় তথাপি অদ্ভুত কিনো ঘোৰ নৰ কত মজি মলমতি মনুষ্য মৰয় মলমতি মনুষ্য মৰয়। 4 বেদৰ সাৰ নাৰায়ণ নাম লৈ মহাপাপী অজামিল পৰ্যন্ত গতি পাইছে। সেই নাৰায়ণ নাম উচ্চাৰণ কৰিব পৰা শক্তি আৰু মুখ আছেই, তথাপি পাপমতী মানুহে নাৰায়ণ নাম নলৈ ঘোৰ নৰকত পৰি মৰিছে। ইয়াতকৈ আৰু আচৰিত কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, আমাৰ মুখৰ ভিতৰত এটা অমূল্য বস্তু আছে, এই অমূল্য শক্তি আছে, এটা অমূল্য শক্তি আছে। অমূল্য বস্তুটো হ'ল নাৰায়ণ শব্দটোৰ নিচিনা অমূল্য শব্দ, অমূল্য অৰ্থ দুটা। প্ৰথমটো অৰ্থ হ'ল যাৰ কোনো মূল্য নিদিয়াকৈ ল'ব পাৰি, আৰু দ্বিতীয় অৰ্থ হ'ল জগতৰ কোনো সম্পত্তিয়ে যাক চুবগৈ নোৱাৰে, যাক কিনিব নোৱাৰি। এনেকুৱা নাৰায়ণ নাম আমাৰ মুখত আছে, যিটো শব্দ কনিষ্ঠ সন্তানৰ কাৰণেহে ব্যৱহাৰ কৰাৰ স্বত্বেও পাপী অজামিলে মুক্তি লাভ কৰিলে। দ্বিতীয়টো সুবিধা হ'ল
এইটোৱেই যে আমাৰ বচন, আমাৰ বশৱৰ্তী, আমাৰ আদেশ, আমাৰ অনুমতি নাপালে আমাৰ মুখৰ পৰা কোনো শব্দই ওলাব নোৱাৰে। জিভাই আমাৰ আদেশ মানিবলৈ প্ৰতিক্ষণে প্ৰস্তুত। এইটো কেতিয়াও হোৱা নাই যে আদেশ দিছোঁ এটা আৰু জিভাই কৈ পেলাইছে আন এটা। আমাৰ আদেশ নিৰ্দেশ মতেহে জিভা চলে। জিভাৰ মহত্বপূৰ্ণ কাম হ'ল আস্বাদন। তিতা, টেঙা, কেঁহা, লুণীয়া, জ্বলা, মিঠা আৰু সৰসৰ আস্বাদন জিভাইহে কৰে। আৰু শৰীৰৰ কাৰণে যি অপকাৰী জিভাই তাক তৎক্ষণাত প্ৰত্যাখ্যান কৰে। যি উপকাৰী তাকহে গ্ৰহণ কৰে। জিভাৰ গুৰুত্বপূৰ্ণ কাম হৈছে শব্দৰ উচ্চাৰণ, বচনৰ ব্যৱহাৰ। এতিয়া মহাপুৰুষ মাধৱদেৱে আমাৰ দুৰ্ভাগ্য দেখি বিমত পৰিছে। মুখত নাৰায়ণ শব্দৰূপী নাম আছিল, বচন নিৰ্মাণ কৰা বশৱৰ্তী জিভা আছিল। ইমান সুন্দৰ সুবিধা আৰু ইমান সুন্দৰ নাম থকা স্বত্বেও আমি ঘোৰ নৰকত কিয় পৰিছোঁ? পৰিব নালাগিছিল, কিন্তু আমাৰ মতি মলিন হোৱাৰ কাৰণে আমি নৰকত পচি পচি মৰি আছোঁ। শেষ হওক দুখ আৰু যাতনা নৰক যাত্ৰাৰ। যিদিনাখন আমি নাৰায়ণ নামৰ মূল্য বুজি পাম, হৰি ৰাম। 43 নং ঘোষাজোকা হ'ল, তৰ্কশাস্ত্ৰ মহাব্যাধি তাহাৰ নিপুণ পুতি, তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়, সংসাৰ বনত পশি পতি পুত্ৰ সমন্দিতে, উপনিষদ ধেনু ধৰি খায়, উপনিষদ ধেনু ধৰি খায়। তৰ্কশাস্ত্ৰ বাঘিনী স্বৰূপ। তৰ্কশাস্ত্ৰত পাৰ্গত পণ্ডিত বাঘিনীৰ প্ৰতিস্বৰূপ। তৰ্কশাস্ত্ৰ শিক্ষাৰ্থীসকল তাৰ পোৱালী। সংসাৰখন অৰণ্যস্বৰূপ, তাতে উপনিষদ গাভীস্বৰূপে বাস কৰিছে। এই বাঘিনীয়ে প্ৰতিপুত্ৰ সহিতে সেই অৰণ্যত সোমাই উপনিষদৰূপী গাভীক ধৰি খায়। অৰ্থাৎ নিৰীশ্বৰবাদী শাস্ত্ৰত পণ্ডিত আৰু শিষ্যসকলে ঈশ্বৰ নিৰূপিত শাস্ত্ৰৰ মত কুটতৰ্কত খণ্ডন কৰি সংসাৰৰ লোকসকলৰ অনিষ্ট কৰে। এতেকে ভক্তসকলৰ অনিশ্বৰবাদী শাস্ত্ৰ বৰ্জনীয়। এতিয়া ঘোষাজোকাত তৰ্কশাস্ত্ৰক বৰ বাঘিনী বুলি কোৱা হৈছে। তৰ্কশাস্ত্ৰ যদি বাঘিনী হ'ল, তেন্তে বাঘ কোন? বাঘ হ'ল তৰ্কশাস্ত্ৰ অধ্যয়ন কৰি নিপুণ পণ্ডিত হোৱা ব্যক্তিজন। পাণ্ডিত্যৰে যুক্তি তৰ্কৰে সমাজত নিজৰ কথা ৰাখিবলৈ যোৱা ব্যক্তিসকলৰ গুণমুগ্ধ শিষ্য বহুত হৈ যায়, আৰু এই শিষ্যসকলেই তেওঁলোকৰ পুত্ৰৰ নিচিনা হৈ তেওঁলোক মৰাৰ পিছতো তেওঁলোকৰ কথাবিলাক প্ৰচাৰ কৰি ফুৰে। এতিয়া এই গাইগৰাকীনো কোন? উপনিষদ। উপনিষদ গুৰুৰ ওচৰত চাৰিওফালে বহি শুনা আত্মজ্ঞান। ব্ৰহ্মবিদ্যাৰ নামেই হ'ল উপনিষদ। পৃথিৱীৰ শ্ৰেষ্ঠতম চিন্তন বা বিচাৰ হৈছে উপনিষদ। আজিলৈকে উপনিষদৰ জ্ঞানৰ ওপৰত কোনো যাব পৰা নাই। সেইকাৰণে প্ৰতিটো অধ্যায়ৰ শেষত এটা ভণিতা দিয়া হৈছে, ওম তৎসৎ, ওম তৎসৎ।
উপনিষদ মুঠতে 108খন। তাৰে বহুত উপনিষদ সময়ৰ সোঁতত লুপ্ত হৈ গ'ল। যিখিনি ৰৈ গ'ল আৰু ৰৈ যোৱাৰ ভিতৰতে আচাৰ্য শংকৰে যি 11খনৰ ওপৰত ভাষ্য লিখিলে সেইবিলাককে মূল উপনিষদ বোলা হয়। তাৰ বাহিৰেও আৰু 7খনকো প্ৰমুখৰ ভিতৰত ধৰা হয়, যেনে কৌশিতকী বামনোপনিষদ, মৈত্ৰায়নী উপনিষদ, নাৰায়ণ উপনিষদ, জাবাল উপনিষদ আৰু আৰুণিক উপনিষদ, কৈবল্য উপনিষদ আৰু ব্ৰহ্মবিন্দু উপনিষদ। এই মহান ব্ৰহ্মবিদ্যা প্ৰদান কৰোঁতা উপনিষদকে গাই বোলা হৈছে। অৰ্থাৎ সকলো উপনিষদেই গায়। পাৰ্থ হ'ল দামোই, দৈৱকী নন্দন শ্ৰীকৃষ্ণ হ'ল ক্ষীৰাওঁতা আৰু গীতা হ'ল দুগ্ধ। সৎ আৰু গুণমুগ্ধ ভক্তসকল হ'ল দুগ্ধ পান কৰোঁতা। আজিলৈকে সূক্ষ্মাতি সূক্ষ্ম অপ্ৰমেয় ব্ৰহ্মক কেৱল যুক্তি তৰ্কৰ দ্বাৰা কোনেও পাব পৰা নাই, নাপায়ো। বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। কঠোপনিষদত কোৱা হৈছে, এই আত্মাৰ বিষয়ে কেৱল শুনিবলৈকো বহুতে পোৱা নাই, শুনোতাৰ ভিতৰত আকৌ বহুতে জানি নাপায়। এই বিষয়ে বুজোৱা মানুহজনো এক আশ্চৰ্য। কুশল আশ্চৰ্যৰ দ্বাৰা অনুশাসিত কোনো বিৰল একোজনহে এই আত্মাৰ জ্ঞানী হ'ব পাৰে। এই আত্মজ্ঞান যুক্তি তৰ্কৰ দ্বাৰা প্ৰাপ্ত কৰিব নোৱাৰি। হে প্ৰিয়তম নাচিকেতা, অসাধাৰণ গুৰুৱে কোৱা সম্যক জ্ঞানহে আত্মপ্ৰাপ্তিৰ কাৰণ হ'ব পাৰে। কাৰণ তুমি সত্যগ্ৰহী, সেইকাৰণে তোমাৰ আত্মজ্ঞান প্ৰাপ্তি সম্ভৱ। তোমাৰ দৰে প্ৰশ্ন সোধা শিষ্য যেন বাৰে বাৰে পাওঁ। কেৱল যুক্তি তৰ্কত আবদ্ধ থকা মগজুৱে উপনিষদৰ সামগ্ৰিক জ্ঞানক কেনেকৈ ঢুকি পাবগৈ? যুক্তি তৰ্কই স্পৰ্শ বা গ্ৰহণেই কৰিব নোৱাৰে। পৰম ৰহস্য জ্ঞানৰ দ্বাৰাহে, পৰমাৰ্থ তত্ত্বৰ দ্বাৰাহে সময় আৰু সীমাৰ ওপৰত উঠি উপনিষদৰ মহাজ্ঞান পাব পাৰি। শ্ৰী শ্ৰী মাধৱদেৱে এই ঘোষাজনাৰ দ্বাৰা তাৰে ইংগিত দিছে। অ হৰি, অ ৰাম।